ঐতিহাসিক গড়গাঁও ৰাজকাৰেঙৰ বাকৰিত টাই মৌলুঙৰ জাচিংফা পূজা। দুশ মৌলুঙক টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত এককালীন সাহায্য প্ৰদান। 600 বছৰীয়া আহোম ৰাজত্বকালৰ সোণালী স্বাক্ষৰ বহন কৰা নাজিৰাৰ ঐতিহাসিক গড়গাঁও ৰাজকাৰেঙৰ বাকৰিত টাই ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত হয় জাচিংফা পূজা। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা টাই পণ্ডিত তথা মৌলুঙসকলে পুলিন পুঠাওসকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে জাচিংফা পূজা অৰ্চনাত টাই আহোমৰ ঐতিহ্য পৰম্পৰাক আধ্যাত্মিক চেতনাৰে ঐতিহাসিক গড়গাঁও ৰাজকাৰেঙৰ বাকৰিত বিৰাজমান হৈ পৰে। ইয়াৰ পিছতে টাই আহোম উন্নয়ন পৰিষদৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী বিশেষ এককালীন সাহায্য 200 জন মৌলুঙক 30,000কৈ টকাৰ চেক প্ৰদান কৰা হয়। টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁয়ে আঁত ধৰা এই সাহায্য প্ৰদান অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, কামাখ্যা তাছা, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, টাই আহোম উন্নয়ন পৰিষদৰ উপাধ্যক্ষদ্বয় ডক্টৰ যোগেন্দ্ৰ নাথ বৰগোহাঁই, ৰোহিণী মোহনৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, পাটকাই টিভি। আজি আমাৰ কাৰণে এটা খুব পবিত্ৰ দিন। আমাৰ টাই আহোম উন্নয়ন পৰিষদৰ তৰফৰ পৰা আমাৰ যিসকল আহোমৰ মৌলুং আছে, আমাৰ পুৰোহিত আছে, সেইসকলক এটা এককালীন সাহায্য প্ৰদান কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ এখন সভা ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু সকলো আমাৰ আপোনালোকে দেখিছে সকলো পুৰোহিত আহি ইয়াত উপস্থিত হৈছে। আৰু তাৰ আগে আগে যিখিনি আমাৰ আহোমৰ ৰীতি নীতি অনুসৰি যি নীতি নিয়ম কৰা হয়, পূজাকে আদি কৰি যিখিনি পূজা আমাৰ ইয়াত কৰা হয়, সেই সকলোখিনি এতিয়া ইতিমধ্যে আৰম্ভ কৰিছে। আৰু ইয়াৰ পিছতে আমি তেখেতসকলক যি আহোম উন্নয়ন পৰিষদৰ তৰফৰ পৰা যি আৰ্থিক সাহায্য সেইখিনি প্ৰদান কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। lúc tại mình có trong con này lo trong con này rắn cho nó nặng lâu cả rắn cho tháo nặng lâu khi giá đu họ có quay lắm tháo đu họ có quay kẹt lúc cái giá một đám cá bù phò lẽ bù phò bắt gặp phải đi mày xem luôn đến về giá nó làm phá giá nó tháo vui cho